এখন অভিশপ্ত এম্বুলেন্স, খুৰাপাই চালকৰ দৌৰাত্ম্য, ৰাজপথত এটি সম্ভাৱনাৰ মৃত্যু, নিহতৰ পৰিয়ালত কান্দোনৰ ৰূপ। কাহিলীপাৰাত সংঘটিত এক শোকাবহ দুৰ্ঘটনাই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য। ৰাজপথত দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱালে বঙাইগাঁৱৰ উত্তৰ শালমাৰাৰ লুনা ভৰদ্বাজ নামৰ যুৱতীগৰাকীয়ে। এই মৃত্যু সহজভাৱে লোৱা নাই পৰিয়ালে। কাহিলীপাৰাৰ ৰাজপথত প্ৰকৃততে হৈছিল কি? অভিশপ্ত ঘটনাক লৈ অভিযোগ প্ৰতি অভিযোগ। ব্ৰেক ফেল হয়, এইটো যদি তেখেতে নিৰ্দোষী আছিল তেখেতে পলাব নালাগে। দুৰ্ঘটনা সংঘটিত কৰা এম্বুলেন্সখন নিশাই জব্দ কৰিলে দিছপুৰ আৰক্ষীয়ে। প্ৰাৰম্ভিক তদন্তত খুৰাপাই চালকৰ দৌৰাত্মৰ বাবেই প্ৰাণ হেৰুওৱাৰ অভিযোগ উত্থাপন হ'ল। লুনা ভৰদ্বাজৰ পৰিয়ালে চকুলো টুকিয়েই ক'লে এই মৃত্যুৰ বাবে জগৰীয়া এম্বুলেন্স চালক। চেমন্তৰ মানে ক'ত কি দিছে ড্ৰাইভাৰ একো ঠিকনা নাই, মদ খাই ড্ৰিংকছ কৰি চলাইছে। এটলিষ্ট সেইখিনি অলপ চাব লাগে চৰকাৰে। অকল অভাৰব্ৰিজ বনালে বা উন্নয়নৰ সেই কথা ক'লে নহয় ন। লাইচেঞ্চ কাক দিছে, কেনেকুৱা দিছে, সেইজন এলিজিবল নে? এম্বুলেন্স এখন পেচেণ্ট নিয়া এম্বুলেন্স হয়। তেখেতে যদি পাব্লিককে যদি মাৰ্ডাৰ কৰে, এইটো ডাইৰেক্ট মাৰ্ডাৰ ন। দুৰ্ঘটনাৰ পাছতে পুনৰবাৰ বিতৰ্কত সোমাই পৰিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়। ৱাৰ্ড বয়ৰ অভাৱত লুনাৰ নিথৰ দেহ পৰিয়ালৰ লোকে নিবলগীয়া হ'ল। মোৰ পেচেণ্ট, মোৰ মেণ্টেলি অৱস্থা ভাল নহয়। মই নিজৰ পেচেণ্টক আপোনালোকে চাওক, মোৰ হাতত তেজ লাগি আছে। তেজৰ গাড়ী মই আনকি ট্ৰলি তাতে উঠাইছোঁ, মৰ্গলৈ মই নিজে ঠেলি নিব লগা হৈছোঁ। এইটো আমাৰ গভৰ্ণমেণ্ট এইপিনে 3rd গ্ৰেড বা 4th গ্ৰেডৰ ইমান এপইণ্টমেণ্ট দি আছে। ভাল কাম যদি কৰিছে আমাৰ পাব্লিকক সহায় কৰক। আজি মোৰ ঘৰৰ মানুহ মই যদি GMCটো মৰ্গলৈ মই ঠেলি নিব লাগে, তেনেহ'লে কি অৱস্থা হ'ব? পৰিয়ালৰ এই অভিযোগক নস্যাৎ কৰিলে GMCHৰ অধীক্ষক দেৱজিৎ চৌধুৰীয়ে। এই দুৰ্ঘটনাই বহু প্ৰশ্নৰ অৱতাৰণা কৰিলে। এম্বুলেন্স চালকৰ দৌৰাত্মৰ বাবেই ৰাজপথত ইটোৰ পিছত সিটো দুৰ্ঘটনাৰ খবৰ আহিয়েই থাকে। কাহিলীপাৰাৰ দুৰ্ঘটনাৰ পাছতেই 108 সেৱাত অনভিজ্ঞ চালকক নিযুক্তিৰ অভিযোগ আনিছে শেহতীয়াকৈ চাকৰিৰ পৰা বৰ্খাস্ত হোৱা 108ৰ চালকসকলে। এই দুৰ্ঘটনাৰ বাবে চৰকাৰ আৰু ঠিকাদাৰী প্ৰতিষ্ঠান GVK EMRIক জগৰীয়া কৰিলে চালকসকলে। সদৌ অসম এখন মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ কৰ্মচাৰী ইয়াত জড়িত নহয়। ইয়াত জড়িত হৈছে একমাত্ৰ GVK EMRI এই কোম্পানীটো গাফিলতিৰ বাবে। আমি যেতিয়া কৰ্মবিৰতিত আহিছিলোঁ সেই সময়ত বাৰে বাৰে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি উত্থাপন কৰি আহিছিলোঁ যে অপ্ৰশিক্ষণপ্ৰাপ্ত অনভিজ্ঞ চালকৰ দ্বাৰা গাড়ীসমূহ গতাই দিয়া হৈছে। এই গাড়ীসমূহ এনেদৰে চলোৱাৰ বাবে আজি এনেদৰে এনেদৰে দুৰ্ঘটনা সংঘটিত হৈছে। অতি দুৰ্ভাগ্যজনক, দুখ লাগিছে। যদি আজি চৰকাৰে সময়মতে হস্তক্ষেপ কৰাহেঁতেন, যদি কোম্পানীটোৱে ৰাইজৰ বৃহত্তৰ স্বাৰ্থত কাম কৰাহেঁতেন, নিজৰ ব্যক্তিগত মুনাফাৰ পৰা কাম নকৰাহেঁতেন, এনেদৰে ঘটনা সংঘটিত নহ'লহেঁতেন। এই দৃশ্যলৈ মন কৰক। কন্যাক হেৰুৱাই এইদৰেই শোকত ভাগি পৰিছে পিতৃ মাতৃ। কান্দি কান্দি ব্যাকুল হৈ কন্যাক উভতি অহাৰ বাবে আহ্বান পিতৃ। কন্যাৰ ছবি বুকুত সাৱটি কান্দিছে লুনাৰ মাতৃয়ে। GMCHতো আত্মীয়ৰ উচুপনি। ভাল পাইছিল মানুহক। গুৱাহাটীৰ মাজমজিয়াৰ এই পথ দুৰ্ঘটনাই এটি সম্ভাৱনা নোহোৱা কৰিলে। কবিতা ভাল পাইছিল লুনাই। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এগৰাকী অনুৰাগী আছিল লুনা। জুবিনক হেৰুৱাৰ পাছতেই জুবিনক লৈ লুনাই লিখিছিল কবিতা। শনিবাৰে এক্সিছ বেংকত চাকৰিত যোগদান কৰাৰ কথা আছিল।
কিন্তু সেই সপোনবোৰ সপোন হৈয়ে ৰ'ল। তাই যোৱাকালি এক্সিছ বেংকৰ এপইণ্টমেণ্ট আহিছিল, মানে মঙলবাৰে তাই এক্সিছ বেংকত এজ এ লোন ডিপাৰ্টমেণ্টত তাই জইনিং আছিল। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰা চালক ৰেকিবুদ্দিন আহমেদে ৰঙিয়া থানাত আত্মসমৰ্পণ কৰিলে। আত্মপক্ষ সমৰ্থন কৰি ৰেকিবুদ্দিনে ক'লে, দুৰ্ঘটনাগ্ৰস্ত এম্বুলেন্সখনৰ ব্ৰেকত আছিল বিজুতি। লুনাক ৰাজপথৰ পৰা আঁতৰি যাবলৈ চিঞৰিছিল ৰেকিবুদ্দিনে। সেইখিনি পুৰা যেতিয়া ব্ৰেকটো মাৰিলো, ব্ৰেকটো কাম কৰা নাই, পুৰা ফেইল হৈ গ'লে সেইবাৰ। হয়, ব্ৰেক মই হেণ্ড ব্ৰেক মাৰিলো, কাম কৰা নাই। এতিয়া আগৰ ফালে স্কুটিখন আছে, স্কুটিখন এবাৰ চিংগল মানুহ আছিলে এজন, সেইটো মই দেখা পাইছো। চিংগলজন তাত লাগি গ'ল, লাগি যোৱাৰ পিছত মই কি কৰোঁ, এতিয়া ব্ৰেক মাৰিলে একো কাম কৰা নাই। তাৰে পিছত আগৰজনে ছোৱালীজনীত লাগাৰ পিছত মই আগৰ ফালে গ'লে আৰু বহুত কিবা কানি হৈ যাব। পুৰা চিঙৰ আগৰ ফালে বহুত গাড়ী আছে, মই আগৰ ফালে যাব নোৱাৰা, কিবা এটা মই কৰিব লাগে। তাৰপিছত মই লেফ্ট চাইডে কাটি ৰেলিঙত লগাই পেলাই গাড়ীখন কিবা কণ্ট্ৰল কৰিলো আৰু। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে এজন যুৱকো। দেৰগাঁৱৰ অচ্যুত বৰুৱা নামৰ যুৱকজনৰ অৱস্থা এতিয়াও সংকটমুক্ত নহয়। নিষ্ঠুৰ নিয়তিৰ হাতত প্ৰাণ গ'ল লুনাৰ। এই দুৰ্ঘটনাই ৰাজপথত উদণ্ড চালক আৰু পথচাৰীৰ নিৰাপত্তাৰ দিশটোক লৈ বহু প্ৰশ্ন এৰি থৈ গ'ল। এতিয়া লক্ষণীয় হ'ব আৰক্ষীয়ে কেনেদৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াব। দুৰ্ভগীয়া লুনাৰ পৰিয়ালে ন্যায় কেতিয়া পাব, কোন সঁচা কোন মিছা সেয়া সময়ে নিৰ্ধাৰণ কৰিব। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।